আসাম পুলিচৰ SLPRB ৱেবছাইটত নতুন এটা আপডেট আহিছে। তো সেই আপডেটটো কি হয় আমি চাই লওঁ। সেই আপডেটটো হ'ল আপোনালোকৰ প্ৰথম আপোনালোকে কোনোবা এটা ব্ৰাউজাৰত গৈ চাব, এই চাৰ্চ কৰিব SLPRB বুলি চাৰ্চ কৰিলেই হ'ল, বা আসাম পুলিচ যি চাৰ্চ কৰিব, বা এই ৱেবছাইটটো সেইটো slprb.assam.in চাৰ্চ কৰিব। তো তলত আহিব আপোনালোকৰ আজি এইমাত্ৰ আপোনালোকক ইয়াত এটা লিংক এক্টিভেট কৰি দিছে, ইয়াত চাই ল'ব পাৰিব। ডাউনলোড এডমিট কাৰ্ড ফৰ PSTN-PET। ইয়াৰ কিন্তু এইটো আগত নাছিলে, এইটো হ'ল 19 তাৰিখৰ হয়, ডেটটো আপডেট আছিলে, কিন্তু ইয়াত অকল আপোনালোকৰ নটিচটোহে আছিলে। বাট আজি আপোনালোকৰ এতিয়া জাষ্ট এই ডাউনলোড এডমিট কাৰ্ড ডাউনলোডৰ লিংকটো ইয়াত দি দিছে। কিন্তু কথাটো হ'ল কি, আপোনালোকে ইয়াত ক্লিক কৰি চাব। এতিয়া বৰ্তমান ইয়াত ক্লিক কৰিলে আপোনালোকে যাব, এইটো চাওক, এই পৰ্টেলটো আহি গ'ল, এইটো খোল খাব। খোল খোৱাৰ লগে লগে ইয়াত লিখা আছে এডমিট কাৰ্ড ডাউনলোড পৰ্টেল বুলি আছে। তো আপোনালোকে অলপ তলত যাব, তলত গৈ চাব, ইয়াত আপোনালোকৰ ইয়াত চাওক, এনেকৈ চিৰিয়েল নম্বৰ, এক্সাম নেম এনেকৈ থাকিব, চিৰিয়েল নম্বৰ, এক্সাম নেম, এক্সাম টাইপ, আৰু ইয়াত ডাউনলোড বুলি থাকিব। ঠিক আছে, তো আপোনালোকে এতিয়া চাই লওক। এইখিনিতো বাৰু আপোনালোকৰ বৰ্তমান খালি বাহিৰৰ যিটো লিংক হয় সেইটো এক্টিভেট কৰি দিছে, কিন্তু ভিতৰৰ যিটো হয় এক্টিভ, আমাৰ যিটো ABUB তাৰ এক্টিভ হোৱা নাই, এইটো আগৰ হয়। তো এইটো 23 আছিলে এইখিনি, আৰু এইটো চাই লওক, এইখিনি আগৰ। 2 নম্বৰটো ড্ৰাইভিং স্কিল টেষ্ট, এইবিলাক আগৰ আছিলে। তো আপোনালোকে চাই লওক, এডমিট কাৰ্ডটো যেতিয়া আহিব, ইয়াত আপোনালোকৰ লিখা থাকিব, এই পঢ়ি চাব, এনেকৈ লিখা থাকিব। ছাপ'জ এইটো চাওক, এডমিট কাৰ্ড ফৰ ৰিক্ৰুটমেণ্ট ফৰ 36 পোষ্ট হাবিলদাৰ নন গেজেটেড বুলি আছে, নন গেজেটেড গ্ৰেড 3 কাৰণে। তো এই ফিজিকেল টেষ্ট এনেকৈ লিখা থাকিব, ফিজিকেল টেষ্ট বুলি এনেকৈ লিখা থাকিব। ঠিক আছে, তো আপোনালোকে এই কাৰ চিনটোত আপোনালোকে ক্লিক কৰিলে কি হ'ব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নতুন আকৌ এটা পেজ খোল খাই যাব। তো খোল খোৱাৰ লগে লগে চাব পাৰিব ইয়াত এইটো। আপোনালোকৰ এতিয়া মেইন কথাটো হ'ল এডমিট কাৰ্ড ডাউনলোড কৰোঁতে কি কি লাগিব, সেই বস্তুটো আপোনালোকে এতিয়াই জানিব পাৰিব। এইটো আগৰ হয়, কিন্তু যে বাহিৰৰ লিংকটোহে এক্টিভেট কৰি দিছে, ভিতৰৰ খালি এই আগৰখিনিহে আছে মানে। তো এইটো বন্ধ আছিলে, বাট এতিয়া খুলি দিলে। তো আপোনালোকৰ কি কি লাগিব এডমিট কাৰ্ড ডাউনলোড কৰিলে আপোনালোকে চাই ল'ব পাৰিব। চাই লওক, ফোন নম্বৰ লাগিব, ইমেইল ID, এপ্লিকেশ্যন ID, মতলব যিকোনো এটা হ'লে হ'ল, এই তিনিটাৰ ভিতৰত সেইটো লাগিব। তো আপোনালোকৰ ডেট অফ বাৰ্থ সেইখিনিতো চবৰে মনত। তো এই এপ্লিকেশ্যন আইডিটো আপোনালোকে ক'ত পাব, এইটো হ'ল আপোনাৰ যেতিয়া এপ্লাই কৰিছিলে সেই একনলেজমেণ্ট, সেই ফৰ্ম এটাত এপ্লিকেশ্যন তাত আছে এপ্লিকেশ্যন আইডিটো। ইমেইল IDটো তাতে আছে, আপোনালোকে কি দিছে নিশ্চয় জানে, মোবাইলৰ নিশ্চয় জানে, এইকেইটা বস্তু আপোনালোকৰ লাগিব। আপোনালোকে তাৰপিছত কি কৰিব, লগইন ক্লিক কৰিব, তাৰপিছত ডেট অফ বাৰ্থ বা OTP যাব পাৰে, তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰিব পাৰে। তো যি নহওক, খুবেই ভাল খবৰ। কালিলৈতো আৰু বহুত ভাল খবৰ, এডমিট কাৰ্ড কাৰ ক'ত পৰিছে, টাইম কিমান, কেতিয়া, এইখিনি কালিয়ে গম পাব। মই জাষ্ট আপোনালোকক এই SLPRB যিটো ৱেবছাইটটো মানে আপডেট আহিছে, এইটোৱে মেইনটো হ'ল ডাউনলোড এডমিট কাৰ্ড ফৰ PSTN-PET। এইটো আপডেটটো ইয়াত মানে আপডেট এটা কৰি দিছে সিহঁতে ৱেবছাইটটোত। তো ভিতৰত খালি আমাৰ ডাউনলোড কৰিবৰ কাৰণে কালি ৰাতিপুৱাৰ পৰা আপোনালোকৰ আৰম্ভ হৈ যাব। আপোনালোকে হতাশ নহ'ব, কাইলৈ চবে এই লিংকত গৈ ডাউনলোড কৰিবলৈ চেষ্টা কৰিব চবে। ছাৰ্ভাৰটো অকণমান ডাউন থাকিব, সেইটো ভয় খাব নালাগে, টাইম আছে নিশ্চয়, লাহে লাহে আপোনালোকে ডাউনলোড কৰিলেই হ'ল। তো এইটোৱে আছিলে, কাইলৈ কেনেকৈ ডাউনলোড কৰিব লাগিব, কেনেকৈ মই আপোনালোকক আকৌ নতুন এটা ৰাতিপুৱা ভিডিঅ' বনাই দিম, তো আপোনালোকে চাব। তো এইখিনি আছিলে, ধন্যবাদ।